গুড মৰ্ণিং গাইজ। এইটো হৈছে যোৱাকালি আমাৰ ইয়াৰে শিৱৰাত্ৰি পূজাৰ ভিডিঅ'। আমি শিৱৰাত্ৰি পূজাত কি কি কৰিলোঁ সেয়াই অকণমান আপোনালোকৰ কাৰণে আগবঢ়ালোঁ। প্ৰথমতে আমাৰ ওচৰৰ মন্দিৰ এটাত নাম আছিলে, তো আমাৰ নাম পাৰ্টিটোতো জানেই আপোনালোকে। এয়া আমি নামৰ কাৰণে আয়োজন চলাই আছোঁ। পূজা বুলি ক'লে অকণ ভাল লাগে ন, নিজে আগভাগ ল'বলৈ পালে, এনেকৈ নাম গুণ গাবলৈ পালে। এইটোতে অভ্যাসে হৈ গৈছে আৰু মানে খেলি খেলি থাকে যদি কিবা নহয় এই কণৰ পৰা অলপ নামটো অলপ লোৱা সেই কণৰ পৰা সেনেকৈ ল'ব খালি আমাৰ বাৰু নামবোৰ কোনে কোনে শুনা নাই শুনিব দে, পেজত দি থোৱা আছে। আৰু এয়া আমি প্ৰথম এটা মন্দিৰত নাম ভাগ আজৰি কৰিলোঁ। নেক্সট আহিছোঁ এই জালুকবাৰী এপিয়াৰতে স্কুলৰ মন্দিৰত, ইয়াতে হোম যজ্ঞ হ'ব। আৰু তাৰ আগে আগে আমি আহিলোঁ অকণমান লাগি ভাগি, মানে এইটো আমাৰ ঘৰৰ ওচৰতে হয় ন, তো ইয়াত আহি আমি পূজা চূজা কৰিলোঁ, অকণমান লাগি ভাগি দিলোঁ। এয়া চাওক, ইয়াত যিবিলাক টেনিছ থাকে ন, টেনিছবিলাকেও পূজাটোত আগভাগ লয়। আৰু এই তেওঁলোকৰ ল'ৰাবিলাকে ইয়াতে পাচলি চাচলি কাটি আছে। আমি মাইকী মানুহখিনি যি দুই এগৰাকী আছোঁ, আমি সেইখিনি অকণমান হেল্প কৰিছোঁ। আৰু বাকীবিলাকে আগতে আহি লাৰু বান্ধিছে। তাৰপিছত পূজা বুলি ক'লে কিমান যোগাৰ থাকে ন, সেইবোৰ কৰিলে। আমি এতিয়া গধূলি আহি অকণমান ইয়াতে সেয়া কৰি দিলোঁ আৰু চব্জি চফা কৰাত সহায় কৰি দিলোঁ। এইফালে আমাৰ খিচিৰি বহাই থৈ দিছে। পূজাৰ খিচিৰি বুলি ক'লে টেষ্টেই বেলেগ হয় ন। আৰু এয়া হালধি নিমখ কিবা দিছে ভৱেশ দাহে জানে আৰু দে, পূৰা দি আছে। এইফালে ডেস্ক বেঞ্চ পাৰি থৈ দিছে, এইপিনে খোৱাৰ মানে ব্যৱস্থাটো কৰি থ'ব। আৰু এইকেইটা আমাৰ সদস্যকেইটা, আজি শুভমেও প্ৰথম ব্ৰত পালিছে, মানে আজি শুভমে ফাৰ্ষ্ট মানে শিৱৰাত্ৰি ব্ৰত পালিছে। তাৰ পিছবেলালে মানে অধৈৰ্য লাগি গৈছে আৰু একো এটা খোৱা নাই। এইপিনে বাৰু পূজাৰী আহি পালে, বেছি সময় নাই আৰু 1-1.5 ঘণ্টামান ৰ'লে আৰু খাব পাৰিব। এইবাৰ ফাৰ্ষ্ট টাইম তাৰ মানে শিৱৰাত্ৰি ব্ৰত মানে এনেধৰণে পূৰা ফাষ্টিং ৰাখিছে আৰু এয়া যোগাৰ তেওঁ আহি পাইছে, মানে অলপ অলপ খবৰ লৈ আছোঁ, কিয় কাৰণে ইয়াতে অধৈৰ্যও হৈ যাইছে ন, কি খাব পাৰিম কি খাব নোৱাৰিম। দেও অহাৰ পিছত চাকি জ্বলাই আৰু 1-1.5 ঘণ্টা পিছত পুষ্পাঞ্জলি অনুষ্ঠান হৈ যাব। তাৰ পৰা একেবাৰে খিচিৰি খায়ে আৰু ব্ৰতটো ভাঙিব পৰা। দীপমণিয়ে এইবাৰ পূজাত বহিব, দীপমণি পূৰা ৰেডি। এইখিনিতে বেলপাত যোগাৰ কৰিছিল। আৰু এই বস্তুটো বহুত ভাল লাগে, অকণমান উঠা নিচিনা জেগা ন, বহুত বেছিও নহয়। আমি ভাবিলোঁ মন্দিৰত যিহেতুকে অকণমান সময় আছে, এপাক ফুৰি আহোঁ। দুগুও একো এটা খোৱা নাই, ঘৰত লৈ যাওঁ। এই চৰ্দি লাগি থকাৰ কাৰণে সি একো এটা খাব মন কৰা নাই, কিন্তু ভিডিঅ' কৰে থেনথেনাই আছে। তাৰপিছত এইফালে এয়া উঠি অহা ৰাস্তাত কিবা কিবি কৰিয়ে আছে কামবিলাক। ডিউটিও থাকে ন, দিনটো ডিউটি। তাৰপিছত এইফালে ৰাতি শিৱৰাত্ৰি পূজা আয়োজন। পুলিচৰ হেৰিবিলাক সেনেকুৱাই আৰু আপোনালোকে গমেই পায়, যিবিলাকে পুলিচ কলনীত আছে, যিবিলাকে পুলিচ আৰ্মি মানে এইবিলাকৰ লগত ৰিলেটেড হয়, তেওঁলোকৰ মানে তেনেকেই কামবিলাক চলি যায় আৰু ইটো সিটো মানে টাপ টুপ হৈ যায়। ডিউটিটোতো ডিউটিয়ে ন, মাজতে মোদী আহি গ'ল। মোদীজীৰ কাৰণে মানে কিমান এটা হেক্টিক চিডিউল চলি আছিলে, ডিউটি চবৰে একদম। যি কি নহওক, আজি শিৱৰাত্ৰিৰ দিনা এনেধৰণে আহিব পাৰিলোঁ, একেলগে চাকি এগছ জ্বলাব পাৰিলোঁ।
পূজা শেষ হৈ যোৱাৰ পিছত প্ৰসাদ বিতৰণি প্ৰসাদ সেয়া লাড্ডু কেঁচা লাড্ডু আজিতো অকণমান ভাং খাব লাগে বুলি কয় ন নিয়ম বুলি কয় যি কি নহওক কেঁচা এইকেইটাই মানে শিৱৰাত্ৰি একদম দিনটো ব্ৰত পালাৰ পিছত নহয় লাষ্ট টাৰ্গেট থাকে ভাঙৰ লাড্ডু আৰু ঘোটা অকণমান তো চবকে ইয়াতে প্ৰসাদ অনুযায়ী অকণমান ঘোটা দিছে তাৰপিছত এয়া লাড্ডু দিছে আৰু এই জিনিসক একদম ভাঙৰ লাড্ডু আৰু ঘোটা খাই ক'বই মানে নাচি বাগি নহয় বাৰু এনে ফূৰ্তি কৰিছে আয়তীসকল লগ হ'লেতো আৰু কিমান ফূৰ্তি জানেই নহয় সবেই এনে প্ৰসাদ অনুযায়ী বাৰু অকণমান প্ৰায় খাইছে আৰু কোনোবাহে ক'ৰবাত খোৱা নাই এয়া চাওক মাইকী মানুহ কোনে কোনে খাই ভাল পায় ঘোটা কমেণ্ট কৰি জনাবচোন এই আকৌ লগ পাম পিছত বেলেগ ভিডিঅ'ৰ সৈতে নতুনকে চেনেল লম্বিব এতিয়া অলপ নাচনটো দিয়ক মনত থাকিব